তেনেকুৱা ঘটনা সঁচা মিছাটো আমি নাজানো। এই কথাবিলাক ৰাইজে ওলোৱা, গৰিমা গাৰ্গেতো আমাক কোৱা নাই। এইবিলাক হৈছে ৰাইজৰ মাজত ওলাই থকা কথা। কিন্তু জুবিন গাৰ্গৰ কিবা যে এক্সিছ বা কিবা বা যিকোনো এক্সেছ যে সিদ্ধাৰ্থ শৰ্মাৰ লগত আছে আমি উলিয়াই দিব লাগে, গৰিমা গাৰ্গেতো আজিলৈকে আমাক অনুৰোধ কৰা নাই। কাৰণ মই দেখিছোঁ যে তেওঁলোকে চিনেমাখনৰ কামো আগুৱাই লৈ গৈ আছে। ডেফিনেটলি তেওঁলোকৰ লগতো এক্সেছ থাকিব। যদি এনেকুৱা কিবা ঘটনা আছে যে যিটো সিদ্ধাৰ্থ শৰ্মাই লুকাই ৰাখিছে, প্ৰথমটো গৰিমা গাৰ্গে আমাক ক'ব। আৰু গৰিমা গাৰ্গৰ লগত কমিশনাৰ পুলিচে সদায় কথা পাতি আছে। গতিকে ফেমিলিৰ ফালৰ পৰা এইবিলাক কথা আমাক আজিলৈকে কোৱা হোৱা নাই। খালি ফেমিলি এটাই কৈছে যে আপোনালোকে আমাক ন্যায় দিয়ক। কিন্তু বাকী যিবিলাক কথা সামাজিক মাধ্যমত ওলাই আছে, বাতৰি কাকতত ওলাই আছে, এই কথাবিলাক গৰিমা গাৰ্গে আমাক জনোৱা নাই। গতিকে আপুনি যদি ভাবে বা আন কোনোবাই যদি ভাবে তেনেকুৱা কিবা তথ্য আছে, মই আহ্বান জনাম আপোনালোকে যেন CIDক গৈ পোনে পোনে এই তথ্যখিনি গতাই দিয়ে, তেতিয়া আমি অনুসন্ধান কৰিব পাৰিম। আৰু মই ইমানো প্ৰতিশ্ৰুতি দিছোঁ যে SITক অলপ সময় দিয়ক। SITয়ে যদি কৰিব নোৱাৰে বা SITৰ কাম কাজত অসমৰ ৰাইজ সন্তুষ্ট নহয়, আমি ইয়াক CBIলৈকেও প্ৰেৰণ কৰিম। তেনেকুৱা ঘটনা সঁচা মিছাটো আমি নাজানো। এই কথাবিলাক ৰাইজে ওলোৱা, গৰিমা গাৰ্গেতো আমাক কোৱা নাই। এইবিলাক হৈছে ৰাইজৰ মাজত ওলাই থকা কথা। কিন্তু জুবিন গাৰ্গৰ কিবা যে এক্সিছ বা কিবা বা যিকোনো এক্সেছ যে সিদ্ধাৰ্থ শৰ্মাৰ লগত আছে আমি উলিয়াই দিব লাগে, গৰিমা গাৰ্গেতো আজিলৈকে আমাক অনুৰোধ কৰা নাই। কাৰণ মই দেখিছোঁ যে তেওঁলোকে চিনেমাখনৰ কামো আগুৱাই লৈ গৈ আছে। ডেফিনেটলি তেওঁলোকৰ লগতো এক্সেছ থাকিব। যদি এনেকুৱা কিবা ঘটনা আছে যে যিটো সিদ্ধাৰ্থ শৰ্মাই লুকাই ৰাখিছে, প্ৰথমটো গৰিমা গাৰ্গে আমাক ক'ব। আৰু গৰিমা গাৰ্গৰ লগত কমিশনাৰ পুলিচে সদায় কথা পাতি আছে। গতিকে ফেমিলিৰ ফালৰ পৰা এইবিলাক কথা আমাক আজিলৈকে কোৱা হোৱা নাই। খালি ফেমিলি এটাই কৈছে যে আপোনালোকে আমাক ন্যায় দিয়ক। কিন্তু বাকী যিবিলাক কথা সামাজিক মাধ্যমত ওলাই আছে, বাতৰি কাকতত ওলাই আছে, এই কথাবিলাক গৰিমা গাৰ্গে আমাক জনোৱা নাই। গতিকে আপুনি যদি ভাবে বা আন কোনোবাই যদি ভাবে তেনেকুৱা কিবা তথ্য আছে, মই আহ্বান জনাম আপোনালোকে যেন CIDক গৈ পোনে পোনে এই তথ্যখিনি গতাই দিয়ে, তেতিয়া আমি অনুসন্ধান কৰিব পাৰিম। আৰু মই ইমানো প্ৰতিশ্ৰুতি দিছোঁ যে SITক অলপ সময় দিয়ক। SITয়ে যদি কৰিব নোৱাৰে বা SITৰ কাম কাজত অসমৰ ৰাইজ সন্তুষ্ট নহয়, আমি ইয়াক CBIলৈকেও প্ৰেৰণ কৰিম।